পায় নাপায় আপুনি? মেঘালয় ৰাজহ চক্ৰটোৰ নাম দিয়ক। আপোনালোকক দানবীৰ পাতিছো নেকি? অসমৰ মাটি দি দিবৰ কাৰণে আপোনালোকক দানবীৰ পাতিছো নেকি? বিবদমান শব্দটো আপোনালোকক দানবীৰ পাতিছো নেকি? অসমৰ মাটি দি দিবৰ কাৰণে বেলেগ মাননীয় অৰুণাচলৰ মাটি দিব, মেঘালয়ত মাটি দিব, এইটো কেনেকে হ'ব? অসমৰ মাটি দিবৰ কাৰণে এইটো মাননীয় অধ্যক্ষ মহোদয় আপুনি অসমৰ চব সাংবিধানিক মাটি দিব। আপুনি বহক মই অসমৰ চব মাটি প্লিজ অধ্যক্ষ মই কৈ আছো সন্মানীয় সদস্যগৰাকীক কওক মই ডিটেইলছত কৈ আছো আৰু কম নহয় মই মোক উত্তৰটো এটাই লাগে, মেঘালয়ৰ পৰা কোনটো মাটি পালো? মই কম ৰাজহ চক্ৰটোৰ নাম কওক, ৰাজহ চক্ৰটোৰ নাম কওক মেঘালয়। স্যাৰ এখন ৰিজনেল কমিটিৰ ময়ো সভাপতিত্ব কৰিছো। এখেতক মই চেলেঞ্জ কৰো, এখেতে মোৰ লগত বলক ও পাত্ৰৰ গুচিলে এইবোৰ যাব নালাগে, ইয়াত উত্তৰটো দি দিয়ক। মেঘালয় কোন ৰাজহ চক্ৰৰ পৰা মাটি পাইছো? বলক আপুনি দম নিদিব, দম নিদিব, কথাটো মেঘালয় কোন মাটি পাইছো?